আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুব এটা সুন্দৰ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে ইয়াত স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ দ্য এক্সপেণ্ডিচাৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ কৰ্মচাৰীসকলৰ বাবে আৰু সেইখিনি নথিছ আপোনাৰ ভাৰত চৰকাৰৰ পৰা পাব্লিছ হৈছিলে 6 অক্টোবৰ 2025 চনত ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 6 অক্টোবৰ 2025 আপোনাৰ হেতু ভাৰত চৰকাৰৰ পৰা পাব্লিছ কৰা হৈছে ইয়াত সাবজেক্ট হৈছে আপোনাৰ অফিস মেমোৰেণ্ডামছ বুলি ইয়াত উল্লেখ কৰিছে আৰু সাবজেক্টটো কৈছে ৰিভিজন অফ ৰেট অফ দা ডিয়াৰনেছ এলাউৰেন্স টু চেন্ট্ৰেল গভৰ্নমেণ্ট এমপ্লয়ী এক্টিভ ফ্ৰম Acts 2025 ইয়াত উল্লেখ কৰিছে যে আপোনাৰ আমাৰ যিসকল আপোনাৰ চেন্ট্ৰেল গভৰ্নমেণ্টৰ আন্ডাৰত যিসকল এমপ্লয় আছে কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী আছে ডিয়াৰেন্স এলাউনেন্স তেখেতসকলৰ আপোনাৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা ইয়াত হয়তো বৃদ্ধি কৰাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু কিমানকৈ বৃদ্ধি হ'ব এইখিনি ইয়াত পাৰ্চেন্টেজটো দিয়া হৈছে নিশ্চয় আপুনি স্ক্ৰীনত দেখিছে ইয়াত লিখিছে আন্ডাৰসাইন ইজ দা direct to reference to the department office of the memorandum নং ইয়াত আপোনাৰ যিখিনি মেমোৰেণ্ডামৰ নাম্বাৰটো দিয়া হৈছে ডেট 2nd April 2025 on the subject mentioned above and to say that the precision in fees of the decide that the rate of the dearness allowance payable to central government employees shall be increased from 55% to 58 to the basic pay with effect from 1st July 2025 1 July পৰা ইখিনি effect হ'ব dearness যিখিনি allowance আছে সেইখিনি 55 পৰা 55% পৰা 58% লৈ বৃদ্ধি হোৱাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে বেসিক পে খুব এটা গুৰুত্বপূৰ্ণ খবৰ 55 পৰা 58 to basic pay with effect from 1st July 2025 পৰা ইখিনি effect হ'ব আৰু ইয়াত 1 নম্বৰ পইণ্টত আছিল আৰু 2 নম্বৰ পইণ্টত কৈছে the term of basic pay in the received pay structure means the pay of the draw in the precedable level in the pay of the matrix as per 7 CPC of the recommendation accepted by the government but does not including any other type to pay like the special pay it নিশ্চয় এটা গুৰুত্বপূৰ্ণ খবৰ ডিয়াৰেন্স যিখিনি এলাউনেন্স আছে সেইখিনি আপোনাৰ 55 পৰা 58% লৈকে বৃদ্ধি কৰাৰ কথা ভাৰত চৰকাৰে অলৰেডি ঘোষণা কৰিছে আৰু এইখিনি নটিচ পাব্লিছ কৰিছিলে 6 অক্টোবৰ 2025 ত খুব এটা ভাল খবৰ আমাৰ যিসকল চেন্ট্ৰেল গভৰ্নমেণ্টৰ কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে the dearness allowance will continue to be the designated element of the remunerations and will not be treated as pay within the ambit of the FR 921 certificate protect কৰিছে আৰু 4 নম্বৰ পইণ্টত কৈছে the payment on account of the dearness allowance involving of the fraction of the 50 paisa and above may be rounded up to the next higher rupees is and the fraction less than 50 if paisa may be ignored ইয়াত 50 পইচাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 5 নম্বৰত কৈছে this order shall also apply to the civil employee paid from this the defense service installation and expenditure will be the searchable to the relevant head of this the defense service is inspect amid the forces as the proposal and the railway employees speak is separate the order will be issued by this the ministry defense in the ministry railway of the respectively খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত আপোনালোকে নিশ্চয় স্ক্ৰীন প্ৰত্যক্ষ কৰিছে আৰু 6 নম্বৰ পইণ্টটো দিছে আপোনাৰ in so far as person serving is the Indians audit and account the department of the concern this order issue consultation with this the Comptroller and Auditor General of India as the mandated under clauses 5 Article 148 the Constitution of India নিশ্চয় এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত নিশ্চয় আপুনি কিছুমান পঢ়িব আছে দা ডেপুটি সেক্ৰেটাৰী অফ গভৰ্নমেণ্ট অফ ইণ্ডিয়া খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিসকল চেন্ট্ৰেল গভৰ্নমেণ্টৰ কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে ভাল খবৰ তেখেতসকলৰ যিখিনি ডিয়াৰনেছ এলাউনেছ এইখিনি আপোনাৰ
55% পৰা 58% লৈকে বৃদ্ধি কৰাৰ কথা অলৰেডি ঘোষণা কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু প্ৰতিগৰাকী আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কেলে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম